প্রবীণ আলিমে দিন মুহাদ্দিসে কবির হজরত শেখ মাওলানা নসির উদ্দিন কাসিমি হাফিজাহুল্লাহ শেখুল হাদিস আল জামিয়াতুল আরবিয়া দারুল হাদিস জামিয়ানগর পীরবজাৰ মুৰাজাৰ জিলা হুজাই অসম। এই বৃদ্ধ বয়সত আল্লাহৰ ওচৰত ভৰসা কৰি পবিত্ৰ উমৰা হজৰ উদ্দেশ্যত অহা অক্টোবৰ মাহৰ 10 তাৰিখ 2025 শুকুৰবাৰে ঘৰৰ পৰা ওলাব ইনশাআল্লাহ। এই নাজুক অৱস্থাত অকলশৰীয়া হৈ যোৱাটো সমীচীন নহয় ভাবি লগতে তেওঁৰ 3 নম্বৰ জাদায়ে মুহতৰম হাফিজ মাওলানা শাহিন আহমদ কাছিমিক খাৰতী হিচাপে লৈ গৈ আছে। তেওঁক হুজাই জিলাৰ জ্ঞানী গুণীসকলে মনৰ তৃপ্তি লাভৰ বাবে বৰ সন্মান কৰে, শ্ৰদ্ধা কৰে, লগতে ইচ্ছাকৃতভাৱে সহায় সহানুভূতি সদায় কৰি থাকে। তেওঁ নিজে ইমান ধনাঢ্য ব্যক্তি নহয়, তাৰ পিছতো মানুহৰ ওচৰত হাত দীঘলৰ পৰা সদায় আঁতৰি থাকে। তেওঁ যুগশ্ৰেষ্ঠ ডাঙৰ আলিম, হাদিছ শাস্ত্ৰ বিশাৰদ, অগণিত উলামায়ে কেৰামৰ শিক্ষক হিচাপে সকলোৱে সেয়া উজাৰি সন্মান যাচে, দোৱা ল'বলৈ তেওঁৰ ওচৰলৈ আহে। তেওঁ জীৱনৰ অপৰাহ্ণত অতিকৈ বেছি আল্লাহৰ ভয়ত সদায় তৌবা, ইস্তেগফাৰ, তাসবিহ তাহলিলত মগ্ন থাকে। তেওঁ মোক কৈছে, মুফতি চাহেব আপুনি নিজে দোৱা কৰিব আৰু অঞ্চলৰ সকলো মানুহক দোৱা কৰিবলৈ অনুৰোধ কৰিব, লগতে সকলোৰ ওচৰত মোক ক্ষমা কৰি দিবলৈ আৰজ কৰিব। বন্ধুসকল, পৃথিৱীৰ প্ৰথম গড় কাবা শ্বৰীফ, এই পবিত্ৰ গড়ৰ চাৰিওফালে কিছুমান ঠাই আছে য'ত দোৱা কৰিলে দোৱা কবুল হয়। যেনে এই ঘৰৰ দুৱাৰৰ চৌকাটত অৰ্থাৎ মুলতাজিমত দোৱা কবুল হয়, হাজৰে আসৱাদত, মিজাবে ৰহমতত, আবে জমজম কুৱাৰ ওচৰত, মক্কায়ে ইব্ৰাহিমৰ কাষত, মাতাফত, চাফা পাহাৰৰ পাদদেশত, মাৰুৱা পাহাৰত চাই কৰাৰ সময়ত আদি ঠাইত তৌবা, ইস্তেগফাৰ, তাসবিহ তাহলিলৰ পিছত দোৱা কৰিলে দোৱা কবুল হয়। মই উমৰাহত এই বৃদ্ধ বয়সত যোৱাৰ একমাত্ৰ উদ্দেশ্য হ'ল তাতে গৈ আল্লাহৰ ওচৰত গুনাহৰ ক্ষমা বিচাৰিবৰ বাবে। শ্ৰদ্ধাৰ বিশ্বনবীজীৰ উম্মত, আপোনালোকে মোৰ কাৰণে দোৱা কৰিব। ময়ো কথা দিলো যে মক্কা, মাদিনা শ্বৰীফৰ সকলো পুণ্যময় ঠাইত আপোনালোকৰ কাৰণে বিশেষ দোৱা কৰিম ইনশাআল্লাহ। ট্ৰেভেলছৰ ঠিকনা আৰু ছবি দিলো। মুহতৰম অতি হেপাৱৰ মাদ্ৰাছা আল জামিয়াতুল আৰবিয়া দাৰুল হাদিছ জামিয়ানগৰ পীৰবজাৰ মুৰাজাৰ জিলা হুজাই অসমৰ মাকবুলিয়তৰ কাৰণে মই দোৱা কৰিম। আপোনালোকৰ নেক দৃষ্টি মাদ্ৰাছাৰ কাৰণে কৰিব বুলি আশা ৰাখিলো। অহা 10 অক্টোবৰ শুকুৰবাৰে ঘৰৰ পৰা ৰাওনা দিম ইনশাআল্লাহ। মুহাদ্দিছে কবিৰ চাহেবৰ পক্ষৰ পৰা আৰজ গুজাৰ মুফতি হুছেইন আহমদ হাম্মা চৌধুৰী কাছিমি, মুহতমিম আল জামিয়া জামিয়ানগৰ পীৰবজাৰ মুৰাজাৰ হুজাই অসম।